নশ্বৰ দেহটো আনিলোঁ, ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ কাৰণে ৰাখিলোঁ, অন্ত্যেষ্টিক্ৰিয়া কৰিলোঁ। এইবোৰ কি কথা মই বুজি পোৱা নাই। মুখ্যমন্ত্ৰী প্ৰশাসনিক মুৰব্বী এগৰাকীৰ এইবোৰ এটা সাংবিধানিক আৰু নৈতিক দায়িত্ব। এগৰাকী জাতীয় গণশিল্পী, এটা জাতীয় জীৱনৰ এটা সত্তা এগৰাকীৰ মৃত্যুত এইটো এটা নৈতিক দায়িত্ব, এটা সাংবিধানিক দায়িত্ব। তেওঁতো আৰু ইভেণ্ট মেনেজমেণ্ট কৰা নাই যে এইটো তেওঁৰ দায়িত্ব পালন কৰাৰ কাৰণে তেওঁ ইয়াৰ কাৰণে তেওঁ বাহ পাব লাগে, তেওঁ এটা তালিকা তেওঁ এটা উলিয়াই দিব লাগে। তাৰ উত্তৰ আমি দিছোঁ, তেওঁলোকে কি কৰিছে কি নাই কৰা আগতীয়াকৈ বহুবাৰ কোৱা হৈছে, সেইবোৰ আজি আমি পুনৰ আলোচনালৈ অহা নাই। কিন্তু ৰাজনীতি কোনে কৰিছে? এতিয়া ভোটৰ কথা কোনে কৈছে? মুখ্যমন্ত্ৰীয়ে ক'লে যে তেওঁলোকে যদি তেওঁ ন্যায় যদি দিব নোৱাৰে তেতিয়াহ'লে তেওঁক ভোট নিদিব। আৰে ন্যায়ৰ লগত ভোটৰ কোনো সম্পৰ্কই নাই। ন্যায় পাব লাগিব, কাৰণ এইটো এটা যোনে এই কাম কৰিছে, হত্যা বা মৃত্যু, যাৰ কাৰণে মৃত্যু হ'ব লগা হৈছে, যিসকলৰ কাৰণে এই মৃত্যুৰ মুখলৈ জুবিন গাৰ্গ যাব লগা হ'ল, সেইসকল অক্ষমনীয় অপৰাধৰ অপৰাধী, তেওঁলোকে শাস্তি পাব লাগিব। আৰু সেইকাৰণে ন্যায় প্ৰদানটো এটা সাংবিধানিক আৰু ন্যায়িক দায়িত্ব। ইয়াৰ লগত ভোটৰ কেনেকৈ সম্পৰ্ক আহিলে? মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ বহু দূৰৰ ৰাজনীতিৰ পৰা বহু দূৰত থাকিব, কিন্তু ভোট দিব লগা হ'লে ৰাইজে বেছিকৈ বিজেপিক ভোট দিব। আৰে এইবোৰ কেনেকুৱা ধৰণৰ কথা? আৰু তাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে এতিয়া শেহতীয়াকৈ শপতনামা, অভিযোগনামা ন্যায়ালয়ৰ হাতত অৰ্পণ কৰাৰ পাছত তেওঁ ৰাজপথত নামিম বুলিও কৈছে। এতিয়া শেহতীয়াকৈ গোটেই বিজেপি দলটোৱে তেওঁলোকে দলীয় পতাকা লৈ তেওঁলোকে ন্যায় বিচাৰি ৰাজপথলৈ নামিলে। এতিয়া দলীয় পতাকা লৈ ৰাজপথলৈ নমাটোৱে আচলতে ৰাজনীতিকৰণ কৰা কথাটোকে বুজায়। আচলতে কোনোৱেও এনেকৈ ধৰণৰ দলীয় পতাকা লৈ কেতিয়াও ন্যায় বিচৰা নাই, আৰু নিৰ্বাচন কেন্দ্ৰিক কথাও কোনেও মুখলৈ অনা নাই। যদি আনিছে মুখ্যমন্ত্ৰীয়ে আনিছে, যদি ৰাজপথত নামিছে দলীয় পতাকা লৈ তেতিয়াহ'লে বিজেপিয়ে নামিছে, আৰু তেওঁলোকে ৰাজনৈতিক কথা বতৰাবোৰ তেওঁলোকে আলোচনা কৰিছে, চৰ্চা কৰিছে। এতিয়া আমাৰ প্ৰশ্ন এতিয়া যি সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হ'ল, য়ট পাৰ্টি কৰিবলৈ যাওঁতে তাত মুঠতে 16গৰাকী মানুহ আছিলে বুলি আপোনালোকে সকলোৱে জানে। 3গৰাকী কাৰাগাৰত ৰখা হৈছে, আৰু 12গৰাকী মানুহ এতিয়াওতো জেললৈ অহা নাই, আৰু তেওঁলোকক কৰায়ত্ব কৰা নাই। তেওঁলোকক 11গৰাকী সাক্ষ্য দিবলৈ আহিলে, ৰাজ আতিথ্য দিয়া হ'ল, VIP ট্ৰিটমেণ্ট দিয়া হ'ল, তাৰপিছত তেওঁলোক ঘূৰি গ'ল। পাইলট এস্কৰ্ট দি তেওঁলোকক আনিলে, তাৰপিছত পাইলট এস্কৰ্ট দি এয়াৰপৰ্টত থৈ আহিলেগৈ, আৰু তেওঁলোক গুচি গ'ল। এতিয়া এই 12গৰাকীৰ ভিতৰত এগৰাকী ৱাজিদ আহমেদ বুলি কোৱা এগৰাকী নাহিল। তাৰ পাছত এইসকল ব্যক্তি, যিসকল ব্যক্তিৰ সেই সময়ত মৃত্যুৰ সময়ত তাত উপস্থিত আছিল, তেওঁলোক যে জুবিনৰ মৃত্যুৰ বা হত্যাৰ অংশীদাৰ বুলি বেলেগক গণ্য কৰা হৈছে, তেওঁলোকক কেনেকৈ কৰা নহ'ব? তেওঁলোকক কিয় কৰায়ত্ব কৰা নহ'ব? এতিয়া অভিমন্যু তালুকদাৰ বুলি কোৱা যিগৰাকী অত্যন্ত ৰহস্যময় যিগৰাকী ব্যক্তি আছে, যিগৰাকী ব্যক্তি ছিংগাপুৰতো অত্যন্ত ৰহস্যময়। দিল্লীত ৰিপৰ্টাৰী যেতিয়া তেওঁ কৰিছিলে, তেতিয়াও সমগ্ৰ দিল্লীৰ ৰিপৰ্টাৰসকলৰ লগত খবৰ ল'লে, তেতিয়াও ৰহস্যময় এগৰাকী ব্যক্তি। যিগৰাকী ব্যক্তিয়ে এসময়ত আলফা বুলি কৈ চালফা বুলি কৈ থাকে, এই অভিমন্যু তালুকদাৰ বুলি কোৱা যিগৰাকী ব্যক্তি, এই ব্যক্তিগৰাকীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ অহৈতুকী প্ৰীতি কিয়? মানে মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁলোক খুব মেৰিটৰিয়াছ, তেওঁলোক ল'ৰা ছোৱালী বা ষ্টুডেণ্ট গৈ তাত আছেগৈ। চোকা মেধাসম্পন্ন মানুহে অপৰাধ কৰিব নোৱাৰে, বা তেওঁলোকে জুবিনৰ মৃত্যু বা হত্যাৰ তেওঁলোক কাৰক হ'ব নোৱাৰিব, এনে কোনো কথা নাই। এতিয়া ৰাইজৰ মাজত সৰব চৰ্চা হৈছে যে এইগৰাকী অভিমন্যু তালুকদাৰৰ লগত মুখ্যমন্ত্ৰীৰ, ৰাইজৰ মাজত অভিযোগ আহিছে মুখ্যমন্ত্ৰীৰ কিবা ব্যৱসায়িক সম্পৰ্ক আছে। এতিয়া আমি মুখ্যমন্ত্ৰীকে প্ৰশ্ন কৰিব খুজিছোঁ যে জনগণৰ যিটো প্ৰশ্ন যে আপোনাৰ লগত অভিমন্যু বা আপোনাৰ পৰিয়ালৰ লগত অভিমন্যু তালুকদাৰৰ কি ব্যৱসায়িক সম্পৰ্ক আছে, আপুনি ৰাজহুৱা কৰিব লাগে। কিবা ব্যৱসায়িক সম্পৰ্ক আছে নেকি জনাব লাগে, আৰু তাৰ ৰাজহুৱা কৰিব লাগে। বিভিন্ন ধৰণৰ কথা বতৰা মানুহৰ লগত চাৰিওফালে চৰ্চা চলি আছে। অভিমন্যু তালুকদাৰ, ৰঞ্জিত বৰঠাকুৰ, ছিংগাপুৰ, ছেমিকণ্ডাক্টৰৰ গ্ল'বেল পাৰ্টনাৰ যিটো হংকঙৰ কোম্পানী, য'ত ছিংগাপুৰৰ হেডকোৱাৰ্টাৰ আছে, ছিংগাপুৰৰ হেডকোৱাৰ্টাৰ থকা সেই ছেমিকণ্ডাক্টৰ উৎপাদন কৰা সেই কোম্পানীটোৰ লগত
MOU চহী কৰিবলৈ যাওঁতে মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে ৰঞ্জিত বৰঠাকুৰো গৈছিল, বালিপাৰা ফাউণ্ডেশ্যন, ৰাজস্থান ৰয়েলছৰ তেওঁ চেয়াৰমেন, এই গোটেই কথা বতৰাবোৰৰ যিটো এটা ক'ব নোৱাৰা অদৃশ্য যিটো সম্পৰ্ক, সেই সম্পৰ্ক অসমৰ ৰাইজে জানিব খুজিছে। আলোচনাৰ বিষয় আমি শুনিছোঁ, ৰাইজৰ আলোচনা, এইটো আলোচনালৈ চৰ্চালৈ আহিব লাগে, মুখ্যমন্ত্ৰী উত্তৰ দিব লাগে। মই কৈহে দিছোঁ, আগতেও কৈ দিছিলোঁ, এবাৰ কৈ দিওঁতে তেওঁলোকে বেলেগ ধৰণে কাউণ্টাৰ, এইবোৰ আপোনালোকৰ ইনভেষ্টিগেটিভ জাৰ্নেলিজিমৰ দায়িত্ব আছে, মই নামবোৰহে কৈ গ'লোঁ। অভিমন্যু তালুকদাৰৰ প্ৰতি মুখ্যমন্ত্ৰীৰ অহৈতুকী প্ৰীতি কিয়? এই প্ৰীতি আমি অসমৰ ৰাইজে জানিব খুজিছোঁ, জনাৰ প্ৰয়োজনীয়তা আছে।